যোৱাকালি আমি যে নিজৰ নিজৰ প্ৰেম কাহিনী কথা ক'ম বুলি কৈছিলো মনত আছে নে তহঁতৰ আছে ফাৰ্ষ্ট কোনে কবি মই কিন্তু প্ৰথম নকওঁ দেই মই লাষ্টত মোৰ লগত এটা আইডিয়া আছে কি আমি হেডটেল কৰিম হ'ব দে খুচুৰা পইচা আছে নেকি আছে এ ৰ চাও নাই মোৰ তাত খুচুৰা পইচা মোৰ তাতো নাই এই দুটা আঙুলিৰে কোনোবা এটা ধৰাচোন নিখিল হাৰিল তই ফাৰ্ষ্ট ক'ব লাগিব শুন তেতিয়াহ'লে মোৰ জীৱনত প্ৰেম বুলিবলৈ তেনেকুৱা প্ৰেম কৰি নাপালোঁ যি আছিল চব কৈ আছোঁ ৰ শুন মোৰ প্ৰথম ভাল পোৱা কেতিয়া আছিল জানা না নাজানো তে শুন কৈ আছোঁ মোৰ প্ৰথম ভাল পোৱা আছিল 10 বছৰ বয়সত ইমান সৰুতে ইয়াক সৰুতে যৌৱনে আমনি কৰিছিল থাক তহঁতে হাঁহি থাক মই নকওঁ যা আৰু নাহাহো দে শুন তেতিয়াহ'লে ক মই যেতিয়া তাইলৈ প্ৰথমবাৰ চিঠি লিখিছিলোঁ আৰু তাই প্ৰথমবাৰ চিঠিৰ উত্তৰ কি দিছিল জানা তাইৰ এনেও দাড়ি থকাৰ এটা ভাল লাগে মোৰতো সেই সময়ত দাড়ি অহা নাছিল আৰু তাই সেইকাৰণে তোক ভাল পোৱা নাছিল চাল্লা ৰেডিছ তই কিয় হাঁহি পাইছ তোৰচোন এতিয়াও দাড়ি নাই তই বৰপৰুকটো কিডাল কৰিছা তই কিটা কৰিছা ময়ো কাৰোবাক ভাল পাই পাইছো ভাল পাইছা তই ল'ৰা ছোৱালীটো পতাব নোৱাৰে চালা লেডিজ ঐ তই কাক লেডিজ বুলি ক'ব পাইছা হা তোক কৈছোঁ লেডিজ চুপ বুলি চুপ তহঁতে একদম চুপ আৰু কি হ'ল ক তাৰপিছত কি আৰু মোৰ প্ৰেম কাহিনী ইমানতে খতম বৰ দাড়ি থকা ল'ৰা ভাল লাগে ছাগলীৰ দাড়ি থকা ল'ৰা এটা ভাল পাই এতিয়া আৰু মোৰ চাই এতিয়া কি ধুনীয়া দাড়ি ইছ বেটাই দাড়িখিনি লৈ বৰ লেভেল মাৰে কেইজনী ছোৱালী পতালে ন তই দাড়িখিনি লয় কি ছোৱালী পতা কথা কোৱা মই তাৰ কাৰণে এতিয়াও লয়েল সেইকাৰণে মই ছোৱালীৰ ভালেই নাচাওঁ তোৰ লয়লেটি যোৱাকালি দেখোন তই ছোৱালী পতাব কয় তই দেখোন ৰেজেক্ট হৈ আহিলি হা নিয়ৰটো আৰু আৰম্ভ হ'লি এবাৰ প্ৰীতিয়ে কোৱা মোৰ প্ৰেম কাহিনী বহুত ছুটি মই যাক ভাল পাইছিলোঁ তাৰ নামো নিয়ৰে আছিল কিয়ে নিয়ৰ তই প্ৰীতিকে এৰা নাই নেকি মই নহয় ই নহয় বেলেগহে আছিল আচ্ছা মোৰ ভাল পোৱা দুদিনো হোৱা নাছিল তাতে দাদাই গম পাই মই ব্ৰেকআপ দিবলগীয়া হৈছিল এনেকৈয়ে আৰু মোৰ ভাল পোৱা অনলাইনতে হ'ল আৰু অনলাইনতে সমাপ্ত হ'ল নিয়ৰে চুপচাপ আমাৰ কথা শুনিছে এবাৰ নিয়ৰে ক'ব লাগিব হ'ব কৈ আছো অলপ লাহে ধীৰে মোৰ প্ৰেম কাহিনী ক'ব লাগিলে অলপ দীঘলীয়া হ'ব কোৱা একো নহয় শুনা তেতিয়াহ'লে হেল্ল' আবে গৈ আছো ৰ না কি গৈ আছো আবে আধা ঘণ্টা হৈ গ'ল তই কি শিখৰ বনাই লৈ নেবি নেকি সোনকালে আহ ঐ ছোৱালী তই পিন্ধিছ ৰং গোলাপী হবি না মোৰ জীৱন লগৰী ঐ নিয়ৰ তই কি অভদ্ৰ নেকি মোক যে এনেকে ৰাস্তাই ঘাটে জকাই ফুৰ প্ৰথমতে মই ভদ্ৰই আছিলো তোৰ প্ৰেমত পৰিহে মই অভদ্ৰ হৈ গ'লো প্ৰেম কৰাৰ আগত মোৰ দাদাৰ কথা ভাবিবিচোন কিয় তোৰ দাদা কি ফিল্মৰ গুণ্ডা নেকি গুণ্ডা নহ'ব পাৰে কিন্তু এই কথা গম পালে তোৰ পিঠি ফালি দিব পিঠি বহল কৰে কলিজা উলিয়াই আনে যি কৰে কৰিব প্ৰেম কৰিছো যাতে মই এইবোৰ ধমকি ভয় নকৰো এয়া ধমকি নহয় যেতিয়া তোৰ কলিজা উলিয়াই পেলাব তেতিয়া গম পাবি মোৰ দাদা কি বস্তু আৰে তোৰ দাদাই কি কলিজা উলিয়াব মই অলৰেডি মোৰ কলিজাটো তোমাক দিয়ে থৈ দিছো পাগলৰ দৰে জিতি বকি নাথাকিবি দেই অটুৱাটো যাওঁ মই মই তোৰ প্ৰেমত পৰিয়ে পাগল হলো যা ঘৰলৈ যা যা তোৰ দাদাক কৰিবি তোৰ জীৱন লগৰী ময়ে হ'ম বুলি কেলা বান্দৰ হেন মুখখন লৈ য'তে ত'তে ঘূৰি ফুৰা দেখোন তই চোন চিখন আনিব দিছিলি ইমান দেৰি লাগে নেকি শিখৰ আনোতে আবে ইয়াত শিখৰ ক'ত আবে আছে নে না শিখৰ আছে অকল গুড়া মাখা আছে নে না চা কেনে কৰে বে সেই তেতিয়াৰ পৰা ইয়াত এনে ৰখি আছো বল যাওঁ আজি ৰাতি যোগাৰটো মোৰ হৈ গ'ল মৰ নাই ৰ যাই আছো তোক বান্দৰ বুলি কোৱা দেখি মোৰ হাঁহি উঠি গ'ল প্লিজ বেয়া নাভাবি দেই কিয় মোৰ মুখখন কি বান্দৰৰ দেখা পাই নেকি নাই তোক ধুনীয়াই দেখা পাই মোৰ সুন্দৰতা দেখি জ্বলে আকৌ হ'ব দে এতিয়া আৰু এইবোৰ কৈ কাজিয়া লাগিব নালাগে তাৰপিছত কি হ'ল কোৱা তাৰপিছত ঐ নিয়ৰ
মই তোক ইমান গালি পাৰি থাকোঁ, তই চাগে মনে মনে মোক বেয়াই পাৱ ন? মই আৰু তোক কিয় বেয়া পাম? তই মোক গালি পাৰিলে মোৰ ভালহে লাগে। বা হয় নেকি? গালি দিলে মানে নিজৰ নিজৰ লাগে। গালি দিলে নিজৰ নিজৰ লাগিবলৈ কি আছে? মইতো তোৰে হয় আৰু সদায় তোৰে হৈ থাকিম। থাকিবতো মোৰো মন যায়, কিন্তু বিধাতাই বা কি লিখিছে? বিধাতাই যিয়ে নিলিখক, আমি দুয়ো সদায় চেষ্টা কৰিম যাতে আমি দুয়ো সদায় একেলগে থাকিব পাৰোঁ। কিন্তু কি? তোমাৰ দাদাই যদি তোমাক মোৰ লগত বিয়া নিদি আন কাৰোবাৰ লগত বিয়া দিয়ে, তেতিয়া মই কি কৰিম? আমি দুয়ো দাদাক বুজাবলৈ চেষ্টা কৰিম। মোৰ বিশ্বাস আছে দাদাই নিশ্চয় বুজি পাব আমাক। সেইবিলাক কথা বাদ দিয়া, সেইটো সময় আহিলে পিছত হ'ব। তুমি চকু বন্ধ কৰাচোন, মই তোমাৰ কাৰণে কিবা এটা আনিছোঁ। মোৰ কাৰণে কিবা আনিছা? ঠিক আছে। হৈছেনে? খুলিব পাৰোঁনে? এবাৰ খোলা। এইটো কি? ৱাহ, ইমান ধুনীয়া বুকে! থেংক ইউ ছ' মাছ। ৱেলকাম। ওচৰে পাজৰে কোনো নাই, মৰম অকণমান কৰিবা নেকি? থেত পাগল, সেইবিলাক মানুহ দেখা নাই? ক'তনো মানুহ? নাইচোন। ঐ পাগলী, গলিচোন। ঐ পাগল, এই দিন দুপৰতে কোনে মৰম কৰে? The person you are trying to call is currently busy. হেল্ল', কোনজনী কণীয়াৰ লগত বিজি আছ তই? নিখিলে ফোন কৰিছিল। এতিয়াতো তই এনেকেই কবি, যা সেইজনীৰ লগতে কথা পাতি থাক। আৰে এবাৰ ক'লে বুজি নোপোৱা নেকি? মই নিখিলৰ লগতহে কথা পাতি আছিলোঁ। আচ্ছা, এতিয়া তই মোক খং কৰি কথা কৈছ। ঐ শুনাচোন, ক। কাইলৈ ফুৰিবলৈ যাম। যা সেইজনীৰ লগতে যাগৈ, মোক কিয় লগ ধৰিছ? আৰে তাইকেতো কৈছোঁ, তাই দেখোন এতিয়া নাযাওঁ বুলি ক'লে। হ'ব দে, তাই যদি নাযায় নিখিল আৰু ময়ে যাম। কলৈ যাবি? অলপ ফুৰিবলৈ যাম, ওলাবি। কিমান সময়ত যাব লাগিব? 10 বজাত আহিলে হ'ব। ঠিক আছে, তেতিয়া পিছে মই এতিয়া ৰাখোঁ, দাদা আহিছে। ব'লা যাওঁ। উঠা। নাযাওঁ মই। কিয়? বেলেগৰ বয়ফ্ৰেণ্ডবিলাকে গাৰ্লফ্ৰেণ্ডক ইমান ধুনীয়াকৈ প্ৰশংসা কৰে, আৰু তুমি? মই তোমাৰ কাৰণে ইমান ধুনীয়াকৈ সাজি কাচি আহিছোঁ আৰু তুমি মোক চোৱাই নাই। আই ঐ দেহি, এটা কথা কওঁ, কোৱা। আজি তোমাক দেখি মোৰ আকৌ নতুনকৈ প্ৰেমত পৰিব মন গৈছে। ধেত চেনিৰামটো, ব'লা যাওঁ। ব'লা। বিচাৰিছো কাষৰতে সদায় তোমাক, হলাহি কি বুকুৰ লোকময়ানক, ফুলিব দিয়া তুমি মোৰে অময়া, নাচিব দিয়া দুচকুতে তৰুণী হেঁপা, বিচাৰিছো কাষৰতে সদায়। দাদাই ফোন মাৰিছে। আজি মই যাওঁ, বাকীখিনি কালি শুনিম। দে যোৱা। থাকা। অন্য তই প্ৰীতি কিয় মিছা প্ৰেম কাহিনী শুনাব লাগে? কি মিছা প্ৰেম কাহিনী শুনালো মই? তোৰ জীৱনততো কোনো কলি নামৰ ছোৱালী নাই, তই প্ৰীতিকে ভাল পোৱা, তেতিয়াহ'লে তই মিছা প্ৰেম কাহিনী প্ৰীতিক কিয় শুনালি? ঐ নিয়ৰ, কি হ'ল? কিবা এটা ক। আবে মই প্ৰীতিক কেনেকুৱা ভাল পাওঁ বুলি ক'ম? তাই মোক ভাল নাপায়, তোকহে ভাল পায়। কি? আৰু এই কথা জনাৰ পিছত কি মই তাক ভাল পাব যাম নেকি? কিন্তু তই কেনেকৈ গম পালি তাই যে মোক ভাল পায়?
আচলতে সেইদিনা মই তাক মোৰ মনৰ কথাখিনি ক'বৰ কাৰণে ফোন কৰিছিলোঁ। নিয়ৰ ক মানে তোক কিবা এটা ইম্পৰ্টেণ্ট কথা ক'বৰ কাৰণে ফোন কৰিছিলোঁ। মোৰোতো কিবা এটা কথা ক'ব লগা আছিল। কি কথা? নাই তই আগতে কচোন। নাই তই আগতে ক। ঠিক আছে শুনাতে মানে মোৰ নিখিলক ভাল লাগে আৰু মই তাক বহুত ভাল পাওঁ, কিন্তু তই আকৌ তাৰ কথাটো নকবি দেই। হ'ব দিয়া নকওঁ। ঠিক আছে। এতিয়া কি কৰিম বুলি ভাবিছা তই? মইনো কি কৰিম, তইহে তাক এতিয়া সুখত ৰাখিব লাগে। তইহে তাক ভাল পোৱা। আবে মোৰ কথা বাদ দে, তাই তোকহে ভাল পায় আৰু তোৰোতো তাইক ভাল লাগে। কিন্তু কোনো কিন্তু নাই। প্ৰীতি কল কৰিছে। কথা পাত ন, মই যাওঁ। নিয়ৰ ৰচোন। চা ভাই, তই কিজানি ধৰিবই পৰা নাই। তোক বুজাই কৈ আছো ৰ। তই যাক ভাল পোৱা তাইক মই ভাল পাওঁ বুলি কৈছিলো। কুলি, কিন্তু তাইৰ কি লেভেল চাবি। বছ তাইৰ কি লেভেল? তাইৰ বোলে বয়ফ্ৰেণ্ড আছে। নামটো কি আছিল? নিয়ৰ বছ নিয়ৰ। বাহ ধুনীয়া মিলিছে দেই, কিন্তু মই যাক চকু দিওঁ সি সদায় মোৰেই। সেইকাৰণে আমাৰ বছৰ 10টা দি এতিয়াও। য'তে ত'তে যি টি কথা নকবিচোন। চৰি বছ। ভাই আমি একো কৰা নাই, আমাক যাবলৈ দে প্লিজ। কৰিছা, তই নকৰিলে কি হ'ল? তোৰ গাৰ্লফ্ৰেণ্ডে কৰিছে। তাইক মই ভাল পাওঁ বুলি কৈছিলো, তো তাই মোৰ কথা একচেপ্ট নকৰিলে। মোৰ কথা নুশুনে, এই পৃথিৱীত জীয়াই থকাৰ কোনো অধিকাৰ নাই। আৰে তোক কেলা। বছ ইহঁতে কি কৰো এতিয়া? দুয়োটাকে একেলগে পেলাই থৈ আহ।
হেল্ল' বে একদম কৈছা ৰাতি আবে এটা কথা আছিলে কি কথা সিদিনা যে প্ৰীতি আৰু তোৰ আগত মোৰ প্ৰেম কাহিনী কৈছিলোঁ কিবা মনত আছে না আছে ক আবে সেনেকুৱাই ছেম আজি মোৰ সপোনত দেখা পাইছোঁ বে কি ক অঁ আবে মোৰ পুনৰ জন্ম হোৱাৰ দৰে লাগিছে তই কি ৰাতি মই এইখিনি কথা কমাই ফোন মাৰিছ অঁ তাত শুই থাক এতিয়া এই ৰাতিটো পুনৰজন্মৰ কথা ক'বলৈ আহিছা যি হয় দেখা যাব কালি আমাৰ ফালে আহিবি গুড নাইট বাই পিছে এতিয়া কি কৰিম বুলি ভাবিছা বল নহ'লে তাইক বিচাৰি যাওঁ চা ভাই তোৰ কথাবোৰ শুনি মোৰ কিবা চিনেমা চোৱা যেনে লাগিছে কিয় কিয় মানে তই মোক যিবোৰ কথা কৈছা ন তই যদি আৰু 10জন মানুহৰ আগত সেই কথাটো কোৱা তো সিহঁতে এইবোৰ কথা বিশ্বাস নকৰে আৰু যদি কথাটো সঁচা হয় বল নহ'লে তাইক বিচাৰি যাওঁ কিন্তু ক'ত বিচাৰি যাবি কিন্তু এটা কথা কুঁৱলীৰ চেহেৰা তোৰ মনত আছে আছে তাইক দেখিলে ভালকৈ চিনি পাবি চিনি পাম মই তাক দেখিলে চিনি পাম বল নহ'লে দেৰি কৰি লাভ নাই আমি বিচাৰি যাওঁ বল নহ'লে বল বল আবে কুঁৱলী ক'ত বে সেইফালে চা আবে ইমান দূৰ বিচাৰিলোঁ শেষত কিছুমান পিতিহঁতৰ গাঁৱতে পালোঁ অ' বে তাকেই কিন্তু মই তাক এতিয়া কি বুলি ক'ম বলচোন তাৰ ফালে যাইছ ঐ ৰ'বাচোন আপুনি ইয়ালৈ নতুনকৈ আহিছে নেকি মই এইবাৰেই প্ৰথম আহিছোঁ মোৰ বান্ধৱীৰ ঘৰ আপোনাৰ বান্ধৱীৰ নামটো ক'ব পাৰিব নেকি তাইৰ নাম প্ৰীতি প্ৰীতি বৰুৱা নেকি হয় চিনি পাই নেকি পাওঁ তাই আমাৰ লগৰে হয় ব'লা নহ'লে আগবঢ়াই দিওঁ ঠিক আছে ব'লা পিছে আপোনাৰ নামটোকে সোধা নহ'ল মোৰ নাম কুঁৱলী আৰু আপোনাৰ মোৰ নাম নিয়ৰ আপোনাক মই আগতে ক'ৰবাত দেখিছোঁ নেকি নাজানো কিয় বা আপোনাৰ নামটো আগতে শুনা শুনা লাগিছে হয় নেকি ঐ ৰচোন তই আকৌ ক'ৰ পৰা ওলালি পিছৰ পৰা মই দোকানত গৈছিলোঁ অঁ কুঁৱলী ক'ত লগ পালি মই গাড়ীৰ পৰা নমাৰ পিছতে ইহঁতকেইটাক লগ পালোঁ পিছে মই চিনাকি কৰি নিদিলে হ'ব আমাৰ চিনাকি পৰ্বটো ইতিমধ্যে হৈয়ে গৈছে ব'লা নহ'লে এতিয়া ব'লা। যাওঁ প্ৰীতি মই তোক এটা কথা সুধো নিয়ৰ ল'ৰাটো কেনেকুৱানো সি দেখাত বৰ মৰম লগা ন কি এইবিলাক একো নহয় কি তেনেহ'লে কি আচলতে নাজানো কিয় বা তাক মোৰ কিবা আপোন আপোন লাগে এয়া চা নিয়ৰে কথা পাতি আছিলোঁ নিয়ৰৰে ফোন আহিল তাৰ আয়ুস কিন্তু বৰ দীঘল দেই মই আহিছোঁ দেই হেল্ল' নিয়ৰ আমি তোৰ কথাকে পাতিছিলোঁ মোৰ বিষয়ে কিবা বেয়াকৈ আলোচনা কৰি আছা নেকি নাই কুঁৱলী তোৰ কথাকে সুধিছিল মোৰ বিষয়ে তাই কি বুলি সুধিছে আৰু তুমি কি বুলি কৈছা আৰু এটা কথা তোমাৰ যে কুঁৱলী নামৰ কোনোবা বান্ধৱী আছে আমি দেখোন গমেই নাপাওঁ সিদিনা তাইক লগ পোৱাৰ কাৰণেহে আমি গম পালোঁ মোক নিখিলে সকলো কথা বুজাই কৈছে কথা মই সকলো জানো আৰু কুঁৱলীৰ লগত ফ্ৰেণ্ডশ্বিপ কৰা মোৰ বেছি দিন হোৱাই নাই সেইকাৰণে চাগে তহঁতে তাইৰ কথা নাজানো আচ্ছা এতিয়া তই সোনকালে কুঁৱলী তোৰ বাবে ৰৈ আছে ঠিক আছে মই গৈ আছোঁ
কি কথা? তোমাক যে সেইদিনা মই আহোঁতে লগ পাওঁতে কৈছিলোঁ যে মই ক'ৰবাত তোমাক আগতে দেখিছোঁ। মই ক'ত দেখিছোঁ জানা? তোমাক সপোনতে দেখিছিলোঁ। নাজানো, কথাবোৰ শুনিবলৈ তোমাৰ অকণমান আচহুৱা যেন লাগিব পাৰে, কিন্তু সঁচাকৈ মই তোমাক সপোনত দেখা পাইছিলোঁ। আৰু তোমাৰ লগত মই তেতিয়া ৰিলেশ্যনশ্বিপত আছিলোঁ। আৰু এদিন আমি ধুনীয়াকৈ ফুৰিব গৈছিলোঁ, আৰু তাৰপিছত তোমাক পিছফালৰ পৰা কোনোবাই আঘাত কৰি দিলে, আৰু মোৰ সপোনটোও ভাঙি থাকিল। তাৰপিছত মই একোকে গম নাপালোঁ। এটা কথা কওঁ, কোৱা। তুমি এইমাত্ৰ যিখিনি কথা ক'লা এইখিনি ঘটনা মানে মোৰ লগতো ঘটিছে। সঁচা? আচলতে সেইদিনা তুমি মন বেয়া নকৰিবা, আমাৰ প্ৰেম সঁচা আছিল। সেইবাবে এইটো জনমত আমি একেলগ হ'ব নোৱাৰিলেও ভগৱানে আমাক এইটো জনমত একেলগ কৰাই দিছে। আমি আকৌ এতিয়াৰ পৰা একেলগে থাকিব পাৰিম। তুমি সঁচাকৈ কৈছা না কথাখিনি? সঁচাকৈ কৈছোঁ। আই লাভ ইউ। আই লাভ ইউ টু। লাভ ইউ 3। লাভ ইউ 4। নমস্কাৰ সকলোকে, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু লগতে মই কৈ থৈ দিওঁ আপোনালোকে যদি এনেকুৱা ধৰণৰ বুকে বিচাৰে আপোনালোকৰ আপোনজন নাইবা কাৰোবাক গিফ্ট দিবৰ বাবে মোৰ ওচৰত অৰ্ডাৰ কৰিব পাৰিব। আৰু এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই ইনষ্টাগ্ৰাম লিংকটো দি দিম, লগতে মোৰ হোৱাটছএপো দি দিম। আপোনালোকে যদি বিচাৰে অৰ্ডাৰ কৰিব পাৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।